পুনৰ লাভ জেহাদৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত। এইবাৰ লখিমপুৰৰ হাৱাজানত লাভ জেহাদৰ ঘটনা। মৰিগাঁৱৰ এজন মুছলমান যুৱকে পলুৱাই নিলে এগৰাকী হিন্দু কিশোৰীক। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছে ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ বয়সো 18 বছৰ হোৱা নাই বুলি পৰিয়ালে জানিবলৈ দিছে। ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত হাৱাজানত ঘৰ ছাত্ৰীগৰাকীৰ। সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকী। মৰিগাঁৱৰ নাবিদুল খান নামৰ এজন মুছলমান সম্প্ৰদায়ৰ যুৱকে ছাত্ৰীগৰাকীক পলুৱাই নিয়াৰ সন্দেহ পৰিয়ালৰ। পুৱা 7 বজাত বিদ্যালয়লৈ বুলি ওলাই গৈছিল ছাত্ৰীগৰাকী। ছাত্ৰীগৰাকীৰ সন্ধান চলি থকাৰ মাজতে নিশা ছাত্ৰীগৰাকীয়ে মৰিগাঁৱৰ মুছলমান যুৱকৰ সৈতে পলাই যোৱাৰ কথা ফোনযোগে অৱগত কৰাৰ পাছতেই হাহাকাৰ লাগে পৰিয়ালটোত। সোমবাৰে ধলপুৰ আৰক্ষী চকীত ছাত্ৰীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। বিহপুৰীয়া আৰু ধলপুৰ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত অনুসন্ধান আৰম্ভ কৰিছে। কালি ৰাতিপুৱা 7:30 স্কুললৈ ওলাই গ'ল। 7:30 স্কুলত ওলাই গ'ল, মানে ভাবিছোঁ স্কুলতে আছে বুলি। যেতিয়া 4টা বাজি গ'ল তেতিয়া মানে অলপ বিচাৰি কৰিলোঁ, নাই। তাৰপৰা চিন্তা কৰিলোঁ নহয় বোলো ধলপুৰ আউটপোষ্টত গৈ ইজৰাৰ এখন দি আহোঁ। ইজৰাৰ এখন দি আহিলোঁ আৰু ছাৰসকলেও মানে তদন্ত কৰি আছে তেওঁ, কিন্তু নাই। আৰু তাৰপিছত কি কৰিলে, ছোৱালীজনীয়ে 9:10 বজাত মোলৈ ফোন কৰিলে ৰাতি। ফোনটো কৰিলে বোলে মোক কৈছে যে মই বিচাৰি নাথাকিবি, মই এনেকৈ কি জেগাখন কয় ৰঙিয়া মুছলিম ল'ৰা এটালৈ মই গুচি আহিলোঁ, মোক বিচাৰ বেছি নকৰিবি সেই বুলি ক'লত আৰু লগে লগে ছুইচ অফ কৰি থৈ দিলে। এতিয়ালৈকে মোবাইল মানে অন কৰা নাই। তাৰপৰা নাই আৰু এতিয়ালৈকে। তাৰপিছত এতিয়া ৰাতিপুৱা আকৌ ধলপুৰ থানালৈ গ'লোঁ। গৈ পেলাই ছাৰক সুধিলোঁ, ছাৰ কি কৈছে। ছাৰে তেতিয়া কৈছে যে আমি তদন্ত কৰিয়ে আছোঁ। মই চিনি নাপাওঁ। আগতে যোগাযোগ তেওঁ ৰাখিছিলে বুলি গম পাইছিল নেকি? মোবাইলত যোগাযোগ আছিলে চাগে, দেখা নাই। যোৱাকালি 7:30 বজাত এজন মুছলমান যুৱকে কলেজলৈ যোৱা বাটৰ পৰা অপহৰণ কৰা হিচাপত তেওঁ কিডনেপিঙেই হওক বা অপহৰণেই হওক, তেওঁ বহিৰাজ্যলৈ কিজানি চালান দিম বুলি তেওঁক লৈ গৈছে। গতিকে আৰক্ষী প্ৰশাসনৰ পৰা আমি যোগাযোগ কৰিছোঁ, কোনো সহায় পোৱা নাই। আৰু প্ৰশাসনেও সহায় কৰিম বুলি কৈছে, কিন্তু এতিয়ালৈকে কৰা নাই। গতিকে আপোনালোকৰ যোগাযোগৰ যোগেদি আমাক ছোৱালীজনী অতি সোনকালে আমাক গতাই দিবহি লাগে। এজন মুছলমান যুৱকে লৈ গৈছে বুলি আমি গম পাইছোঁ। তেওঁ ঘৰ ৰঙিয়াত বুলি বৰ্তমান গম পাইছোঁ, কিন্তু আমি তেওঁৰ তথ্য একো পোৱা নাই। কিন্তু মোবাইলত মানে ছোৱালীজনীয়ে কথা কওঁতেনে কৈছে ৰঙিয়ালৈ লৈ আহিলে বুলি। গতিকে আমি ভাবিছোঁ কি তেওঁ এজন জেহাদী, ইয়াত তেওঁ কিজানি বেলেগ দেশলৈ চালান দিবলৈ নিছে। গতিকে আপোনালোকৰ যোগেদি আমি সেইটো জনাইছোঁ। আগতে চিনাকি নাছিলে। তেওঁ মাজতে আজি 4 দিনমানৰ আগত কৈছিলে মোলৈ এনেকৈ মই ল'ৰা এটাই ফোন কৰি আছে, এনেকৈ মোক ডিষ্টাৰ্ব কৰিছে বুলি এদিন কৈছিলে। তাৰপৰা তেতিয়া মই সিহঁতক ক'লোঁ যে ল'ৰা এটাই এনেকৈ ফোন কৰিছে। তাৰপৰা তাই কৈছে মুছলমান ল'ৰা। তাৰপৰা কালি পৰহি সেইটো হ'ল, কালি নিৰুদ্দেশ হৈ আছে। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ লখিমপুৰ।